ৱালৰ পৰা অলপ দূৰত কৰক আপুনি থিয় হৈ থকা জেগাত কৰক না এইখিনি বাৰু মই দুটামান কথা কওঁ বাৰু যিহেতু আপোনালোকক সকলোকে নমস্কাৰ মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ মোৰ ঢকুৱা থানাত আৰু বিশ্বনাথ আইতিয়াতে কাম কৰোঁ আৰু কমলপুৰ পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া আছে আৰু সন্মানীয় এই কমলপুৰ গাঁৱৰে সন্মানীয় আই মাতৃসকল সন্মানীয় দাদা ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই আমি গছপুলি ৰোৱা সজাগতা কাৰ্যসূচী এটা আৰম্ভ কৰিব লৈছোঁ শিক্ষা পৰিৱেশ শান্তি ঐক্য আৰু তেখেতক আমি ট্ৰেইনিং চেণ্টাৰত লগ পাইছিলোঁ তেনেকৈ আমাৰ মৰম চেনেহবিলাক বাঢ়ি হওক সেইটো নহওক তেনেকৈ আমাৰ মৰম চেনেহবিলাক আৰু মোৰ এদিনতো গৈ মেলি দেখা পোৱা সজাগতাৰ কাৰণে খুব আমাৰ এটা ভাল সম্পৰ্ক আছে আৰু এই স্কিমৰে আমি পানী খাওঁ যেতিয়া নেকি সেইটো জেগাই জেগাই দেখিছোঁ সকলোৱে জানে এইটো কথা আমি চৰকাৰে কোটি কোটি টকা খৰচা কৰি মেলি আমাক এনেকুৱা এটা সুবিধা দিছে কিন্তু আমি ৰাইজে কি কৰিছোঁ সুবিধাটো ল'ব জনা নাই মানে এই চৰকাৰেহে পানী দিছে বুলি ক'লে পানীটো আমি পেলাইয়ে আছোঁ টেপ ভাঙিলেও ভাঙক মোৰ কি আহে যায় সেইটো ভাবিব নালাগে একচুৱেলি কাৰণ পানীটো চৰকাৰী নহয় পানীটো প্ৰকৃতি ভগৱানে দিয়া বস্তু সেইটো আমি নিজে নষ্ট কৰিব নালাগে যিমানটো প্ৰয়োজন হয় ইমান ব্যৱহাৰ কৰিব লাগে তাৰপিছত যদি ব্যৱহাৰ নকৰে বন্ধ কৰি থ'ব টেপ কেতিয়াবা হয় আমি দুখীয়া সমাজ পইচা পাতি নাথাকে কিবা কিবি কৰি মেলি হ'লেও বন্ধ কৰি থৈ দিব লাগে মানে সোপা চোপা দি মেলি হয়নে নহয় কথা এনেই মানে খোৱা পানীটো পেলাব নালাগে সেইটো আমাৰ মাজতে মানে সেইটোতো এতিয়া কিছুমান জেগা আছে পানীয়ে নাপায় কান্দি আছে পানীৰ কাৰণে আমি আকৌ পানী পেলাই আছোঁ মানে কিমান মানে এই কথাটো সেইকাৰণে আমি পানীৰ কাৰণে এইবছৰ কান্দিবলগীয়া হ'ল নে নাই আমি 1.5-2 মাহ খেতি পথাৰৰ কাৰণে কিন্তু খোৱা পানী আমি পেলাইছোঁ চিন্তাৰ বিষয় এই একে পানী বজাৰত যদি 1 বটল কিনো দোকানৰ পৰা কিনিলে 10 টকা হয় সেইটো আমি 50 টকীয়া বটল কিনিলেতো এইটো 50 টকা এটা খাব কাৰণে দৈনিক লাগেই মানুহ চেণ্টাৰৰ মানুহটো কিনেই তেনেকৈ এতিয়া আমি যদি ডেইলি 10 লিটাৰকৈ পানী যদি পেলাওঁ এমাহত 300 লিটাৰ পেলাব এঘৰত এজন মানুহে এতিয়া 1 বছৰত কিমান পেলায় সাগৰ পেলাই আছোঁ আমি ক'ব লাগিব নদী এটা পেলাই দিছোঁ বুলি ক'ব লাগিব ইয়াত বুলিয়ে নহয় গোটেই মই অসমৰ কথাই কৈছোঁ সেইটো নহওক সকলোৱে যিমান প্ৰয়োজন হয় ব্যৱহাৰ কৰক কিন্তু এনেই মানে নষ্ট হ'ব দিব নালাগে এইটো আমি নহ'লে এঘৰত পানী গৈ থাকিব এঘৰত আকৌ নাপাব ইয়াৰ কষ্ট হ'ব বহুত বদনামটো এৰিব সেইটো নহওক তেওঁ আমি সহযোগ কৰোঁ সকলোৱে কাৰণ এখেতক যদি আমি ৰাইজে যদি সহযোগ যদি নকৰে সহায় নকৰিলে কষ্ট হ'ব বহুত সেইকাৰণে আপুনিও ভালদৰে পানী দি থাকক ৰেগুলাৰলি পানী বুলি ভাবিব আপুনি নহ'লেতো গাঁওখন আধৰুৱা হ'ব আপোনাকতো প্ৰয়োজন আছে আমি ছাপৰ্ট কৰিম যিমান পাৰে সেইটোৱে কথা আৰু গছ পুলি আমি ৰুম আমলখি আৰু বকুল ডাঙৰ দীঘল কৰাত আপুনি মানে পোহপাল কৰিব আৰু গছ থাকিলেহে পানী থাকিব যিটো গৰম পৃথিৱীটো বৃদ্ধি হৈ গৈ আছে ঘৰৰ ভিতৰত মানুহ থাকিব পৰা কণ্ডিশ্যন হোৱা নাই এতিয়া বহুত গৰম হৈছে স্কুলে ল'ৰা ছোৱালীবিলাকো অহা বছৰ কি হ'ব কেনেকৈ তোমালোকে স্কুল যাব স্কুলত কেনেকৈ পাঠদান কৰিবা সেইকাৰণে গছ নাইকিয়া হৈ গ'ল মানে শগুন চিলনিবিলাকতো তেওঁলোকে বুজিয়ে নাপায় কি বস্তু খোৱা বস্তু এনে জীৱ জন্তু নে কি বুজিয়ে নাপায় সেইবোৰতো আছিলে এটা টাইমত সেইকাৰণে তোমালোকে গছ ৰুবা নিজৰ নিজৰ ঘৰত স্কুলৰ পৰা ওলোৱা মানে স্কুলতো নিজৰ নিজৰ নামৰ এজোপা এজোপা লগাই দিবা বা বাৰ্থডে পাতিলেও মানে গছ এজোপা কলগছ এজোপা হ'লেও ৰুবা লগাবা কামত দিব মানে হয়নে নহয় কথা সেইটোৱে তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব নহ'লে পৃথিৱীটো আমি মানুহ হিচাপে যদি আমিয়ে ধ্বংস কৰি আছোঁ আমি বচাব লাগিব আৰু বিশেষকৈ মই এটা কথা মানে আদিবাসী অঞ্চলটো মানে ট্ৰাইবেল অঞ্চলটো খুব শিক্ষাটো একেবাৰে নাই পঢ়া শুনা নকৰে ল'ৰা ছোৱালী পিছ বেলেগৰ মানে হেৰি বেলেগ জেগাত মানুহ পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈ ওপৰলৈ উঠি আছে কিন্তু এই সমাজে কি হৈ আছে নপঢ়াৰ কাৰণে তললৈ গৈ আছে বুলি ক'ব লাগিব সেইকাৰণে আমি এতিয়াৰ পৰা কি কৰোঁ তোমালোকে বিশেষকৈ স্কুল যাবা ডেইলি কিবা এটা শব্দ হ'লেও শিকিব নপঢ়িলে আকৌ হাজিৰা কৰি থাকিব লাগিব বেলেগৰ ঘৰত গৈ ক'ত বাগানে চাগানে কাম কৰিবলগীয়া হ'ব পাৰে নপঢ়াৰ কাৰণে সেইকাৰণে পঢ়িব লাগিব নহ'লে জীৱনটো খুব কষ্ট হয় তোমালোকৰ মা দেউতাহঁতক চাবাচোন কিমান কষ্ট কৰি মেলি তোমালোকক পঢ়াই আছে বুজি পাইছা কথাটো মোৰ ফোন নম্বৰ দি যাম দৰকাৰ হ'লে মোকো মাতিব কেতিয়াবা মই এনেই ফ্ৰী টিউশ্যনো কৰি দিওঁতো
মাজে সময়ে মই আহি পিনি চাই দিম মানে মোৰ ফোন নম্বৰ তোমালোকক দি যাম মইতো কৰিয়ে থাকোঁ এইটো কাম দেই মই সেইকাৰণে মই এই কামটো কৰি গম পাইছোঁ মানে বাগানীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আদিবাসীবিলাক বহুত মানে নপঢ়ে আজিৰ টাইমত বেলেগে নেওতা মুখস্থ কৰি পঢ়ি পিনি চব ওপৰতে তেওঁলোকে আকৌ ক'ৰ পৰা আৰম্ভ হোৱাই নাই মানে কাৰণটো হ'ল আমি মা দেউতাৰ মানে হুঁচিয়াৰ হোৱা নাই এই পঢ়িনো কি কৰিম এনেকৈ সেইটো নহয় একচুৱেলি পঢ়িলেহে ডাঙৰ মানুহ হয় নপঢ়িলেতো আমি বাগানত মেনেজাৰ হ'ব লাগিব ডাঙৰ ডাঙৰ পদবীবিলাক ল'ব লাগিব চাকৰ নহয় লেবাৰ নহয় মানে সেইটো আমি ভাবিব লাগিব আৰু আজি বেংক দিবগো হয় আমি আমাৰ বেংক মানে কি জানে সেইটো দিবগো হয় পইচা পাতি যিমান পাৰে আমি ছেভিং মানে ধনী হ'ব চেষ্টা কৰিব লাগে কিন্তু দুখীয়া সমাজটো কিমান দুখীয়া হৈ জীয়াই থাকিম হয়নে খুব কষ্ট হয় সেইকাৰণে তোমালোক ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব চেষ্টা কৰিব এইখিনিৰ কাৰণে আহিছিলোঁ আমি সকলোৱে মিলি মেলি ৰুই ল'ম এই 3টা কাৰ্যসূচী লৈ আমি মিলি সকলোৱে ৰুই ল'ম আৰু প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিম সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সকলোৱে মিলি থাকিব লাগিব এটা পৰিয়ালৰ মানুহ বুলি ভাবিব লাগিব জাত পাত লৈ জীয়াই থকাটো বেয়া কথা পৃথিৱী এটাই সেইকাৰণে মোৰ ফালৰ পৰা যিমান পাৰে সহায় কৰিম ল'ৰা ছোৱালীকেইটাক পঢ়া শুনাৰ ক্ষেত্ৰত এইখিনিয়ে আছিলে আৰু সকলোকে বহুত বহুত ধন্যবাদ এনেকৈ মানে ভৱিষ্যতে যদি মিটিং চিটিং কিবা কিবি মাতে আহিব সকলোৱে এই দৰকাৰ নাই কোনোবা সেইটো নাভাবিব কাৰণ ইয়াৰ পানী আমি খাইছোঁ ন এইও ভাল পাব লাগিব এই মৰম কৰিব তেতিয়াহে ভাল পানী দিব হয়নে নাই এতিয়া মই টেকনিকেলি কেইটামান বস্তু বুজাই দিম তেওঁক ছেফটি প্ৰিকশ্যন কেনেকৈ চলাবলৈ অলৰেডি চলাই আছে তথাপি মোৰ ফালৰ পৰা দুই এটা হেল্প কৰিম তেওঁ কাম কৰোঁতে ব্লিচিং পাউডাৰ কেনেকৈ দিব লাগে সহায় হ'ব এইখিনিৰ কাৰণে আহিছিলোঁ সকলোকে এই সন্ধিয়া সময়ত বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আহক এতিয়া হৈ লওঁ ভিডিও কিন্তু ধর তো ধর এমন ধর না এই বুঝি ধর তো ঠিক আছে तू लोग थोड़े कैंडी से ना कर ली को धर तो धर नदी मुइता তুমি পিছফালে এতিয়া কতটো আহিব फोटो নাই मारे আরামসে বসে ঠিক আছে সকলকে ধন্যবাদ দে থ্যাংক ইউ